নমস্কাৰ। আজি আমি আলোচনা কৰিবলৈ ওলাইছো ইন আৰু ইনটোৰ ব্যৱহাৰৰ সম্পৰ্কে। ইন আৰু ইনটোৰ ব্যৱহাৰৰ সম্পৰ্কে আমি আলোচনা কৰিবলৈ ওলাইছো। মানে ইন কেনেধৰণে ব্যৱহাৰ কৰা হয় বা ইনটো কেনেধৰণে ব্যৱহাৰ কৰা হয়। আমি প্ৰিপজিশ্যন হিচাপত আমি ইতিমধ্যে পাইছো ডাঙৰ ঠাই বা এনেকুৱা ইন ব্যৱহাৰ হয়। আজি কিন্তু আমি বাক্য সেন্টেন্সত কেনেধৰণে ইন বা ইনটো ব্যৱহাৰ হয় সেই সম্পৰ্কে আলোচনা কৰিবলৈ ওলাইছো। ইন একে ঠাইতে থকা বুজাবলৈ একে ঠাইতে থকা বুজালে ইন ব্যৱহাৰ কৰা হয়। ইন ব্যৱহাৰ কৰা হয়। মানে যদি একে ঠাইতে থাকে তেতিয়াহ'লে আমাৰ ইন ব্যৱহাৰ কৰা হয়। মানে ফৰ এক্সাম্পল বা যেনে উদাহৰণস্বৰূপে আমি ক'ব পাৰো এনেকুৱা দি ৰিচ বা দা ৰিচ ৱাচ মানে হাতখড়ি ইজ লাইং in the drawer হাতখড়িটো আছে মানে যিটো পৰি আছে ইয়াতে একে ঠাইতে আছে মানে তেনে বুজাইছে দি ৰিচ ৱাচ ইজ লাইং ইন দা ড্ৰয়াৰৰ একে ঠাইতে আছে, ইয়াৰ পৰিৱৰ্তন হোৱা নাই। ইন দা মানে ড্ৰয়াৰৰ ভিতৰত আছে, ঠিক একে ঠাইতে আছে। ঠিক এনেধৰণৰ বুজাবলৈ আমাৰ ইন মানে ব্যৱহাৰ কৰা হয়। এতিয়া ইনটোৰ ব্যৱহাৰ সম্পৰ্কে মই ক'বলৈ ওলাইছো। ইনটো ক'ত ব্যৱহাৰ কৰা হয়? হঠাৎ পৰিৱৰ্তন হোৱা বুজাবলৈ ইনটো ব্যৱহাৰ কৰা হয়। হঠাৎ পৰিৱৰ্তন বুজাবলৈ ইনটো ব্যৱহাৰ কৰা হয়। মানে যেতিয়া আমি ইনটো ব্যৱহাৰ কৰিম তেতিয়া কিবা এটা হঠাৎ পৰিৱৰ্তন হোৱা বুজায়। উদাহৰণস্বৰূপে আমি এনেধৰণে ক'ব পাৰো যেনে ফেল ইনটু ৱেল। ইয়াত ৱেল মানে আমাৰ নাদত পৰাটো বুজি ফেল ইনটু ৱেল। যেতিয়া আমাৰ কিবা মানে ক'বাৰ পৰা কিবা পৰি যায় তেতিয়া ই হঠাৎ পৰিৱৰ্তন হৈ যায়, হঠাৎ পৰি যাব মানে গতিকে তেনেধৰণৰ বুজাবলৈ আমাৰ ইনটো ব্যৱহাৰ কৰা হয়। ফেল ইনটু ৱেল মানে ঠিক এনেধৰণে বুজাব খুজিছো কথাখিনি। আমাৰ পৰিৱৰ্তনটো হঠাৎ ঘটে, তৎক্ষণাৎ ঘটা বুজাবলৈ আমাৰ এই ইনটো প্ৰয়োগ কৰা হয়। আৰু যদি একে ঠাইতে থাকে তেতিয়াহ'লে আমাৰ কি ব্যৱহাৰ কৰা হয়? ইন ব্যৱহাৰ কৰা হয়। প্ৰতিভাই এডুকেশ্যনেল মেটাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব আৰু সম্পূৰ্ণ চাই এটা যেন কমেণ্টছ দিয়ে আৰু শ্বেয়াৰ কৰি মোক ভিডিঅ' বনাবলৈ পুনৰ মটিভেশ্যন দিয়ে যেন। আজি আমি আলোচনা কৰিলো ইন আৰু ইনটোৰ ব্যৱহাৰৰ সম্পৰ্কে। ইন আমাৰ একে ঠাইতে যদি কিবা এটা বস্তু ভিতৰত থকা বুজায় তেতিয়াহ'লে আমাৰ ইন ব্যৱহাৰ কৰা হয়। কিন্তু যদি কিবা এটা তৎক্ষণাৎ পৰিৱৰ্তন ঘটে তেতিয়াহ'লে আমাৰ ইনটো ব্যৱহাৰ কৰা হয়। আজিলৈ ইমানে। নমস্কাৰ।